এই মুহূৰ্তত ২৬ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও প্ৰায় ৭-৮ মাহ বাকী আছে, কিন্তু বিজেপিয়ে ইতিমধ্যে ৰণক্ষেত্ৰ প্ৰস্তুত কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ সময়তে আমি দেখিবলৈ সক্ষম হৈছিলোঁ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনটো সাংঘাতিক ডাঙৰ কৰি চেষ্টা কৰিছিল যাতে তৃণমূলৰ মূল পৰ্যায়ত ২৬ৰ কুচকাৱাজ চলাব পাৰে। এই নতুন খবৰটো বিজেপিৰ যি ৰাজ্যিক কমিটি গঠন তাত কোন কোন আছে মই ফুল প্লেটৰ জৰিয়তে প্ৰথমে খবৰটো আপোনালোকক দি ল'ব খুজিছোঁ। উপসভাপতিক নিযুক্তি 4জন সাধাৰণ সম্পাদক 10জন সম্পাদকক দিয়া হৈছে নিযুক্তি। বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা পল্লৱ লোচন দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব। ঋতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মনকো দিয়া হৈছে সম্পাদকৰ দায়িত্ব। উপসভাপতিসকল ক্ৰমে পুলক গোহাঁই, সাংসদ পৰিমল শুক্লবৈদ্য আৰু তপন গগৈ। ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰক উপসভাপতিৰ দায়িত্ব। অশোক ভাট্টাই, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা আৰু ৰত্না সিং একেই উপসভাপতি। সম্পাদকসকল হৈছে লক্ষ্য কোঁৱৰ, লক্ষ্মীনাথ তাছা, বিস্মিতা গগৈ, মনালিছা কোচ, অভিজিত নাথ, ৰাতুল শৰ্মাক দিয়া হৈছে সম্পাদকৰ দায়িত্ব। মহেশ দেউৰী, সিদ্ধাংকু শংকুৰ বৰুৱা যোৰহাটৰ, নবাৰুণ বুঢ়াগোহাঁই আৰু বিতুপন দলে তেওঁলোককো দিয়া হৈছে সম্পাদকৰ দায়িত্ব। মিডিয়া বিভাগৰ দায়িত্ব দিয়া হ'ল আপোনালোকৰ সকলোৰে চিনাকি ৰূপম গোস্বামী। অফিচ ইনচাৰ্জৰ দায়িত্বত অনিৰ্বাণ গোস্বামীক, মুখ্য মুখপাত্ৰৰ দায়িত্বত কিশোৰ উপাধ্যায়, ছ'চিয়েল মিডিয়াৰ দায়িত্বত বিশ্বজিৎ খাউন আৰু কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা। এবাৰ আকৌ দেখুৱাইছোঁ ফুল প্লেটত এই তালিকাখন। প্ৰিয় দৰ্শক, অৰ্থাৎ ২৬ৰ বিধানসভা নিৰ্বাচনৰ যুঁজ আৰম্ভ। বিৰোধী ৰাজনৈতিক দলৰ যি মিত্ৰতা সেই মিত্ৰতা এতিয়া আৰু চৰ্চাৰ বিষয়ে হোৱা নাই। কংগ্ৰেছে অবজাৰ্ভাৰ কমিটি ইতিমধ্যে প্ৰস্তুত কৰিছে, কিন্তু তেওঁলোকে যুদ্ধক্ষেত্ৰত নামিবৰ বাবে বিজেপিৰ যিটো আগ্ৰাহী নীতি সেই আগ্ৰাহী নীতিলৈ যাব পৰা নাই। তাতোকৈ ডাঙৰ কথা, প্ৰদেশ কংগ্ৰেছৰ সভাপতিক 10 ছেপ্টেম্বৰ এটা বিশেষ দিন হৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবাই কৈ থৈছে 10 ছেপ্টেম্বৰত সেই সকলো কথা হ'ব যি কথা এতিয়ালৈকে হোৱা নাই, আৰু গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিবলগীয়া পৰিস্থিতি হ'ব। বোধ কৰোঁ সেইবাবেই প্ৰদেশ কংগ্ৰেছে এতিয়া এই সমগ্ৰ নিৰ্বাচনী যিখন যুদ্ধ ইমান বেছি আগ্ৰাহী নীতিত ল'ব পৰা নাই। এনেও কিছু সোপা ঢিলা আৰু এই ধৰণৰ নিজৰ মাজত লাগি থকা কাজিয়া বঙহৰ যুঁজৰ বাবে সদায় ৰাজীৱ ভৱন বিখ্যাত, চিপ্ৰাং মৰা মানুহৰ বাবে ৰাজীৱ ভৱন বিখ্যাত। গতিকে তেনে পৰিস্থিতিত আকৌ 10 ছেপ্টেম্বৰ আহি আছে, গৌৰৱ গগৈৰ কি হ'ব, গৌৰৱ গগৈক সমৰ্থন কৰিব নে অলপ কাষত আঁতৰি থাকিব লাগিব, তেনে বহু বিধায়ক সাংসদ মজুত আছে কংগ্ৰেছত। আৰু তাৰ সুযোগ গ্ৰহণ কৰি ইতিমধ্যে বিজেপিয়ে এখন দীঘলীয়া তালিকা মোৰ কাষৰ স্ক্ৰীণত ইতিমধ্যে আপোনালোকে দেখিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই যুদ্ধৰ যিটো প্ৰক্ৰিয়া, ২৬ৰ বিধানসভা নিৰ্বাচন হ'ব এইবাৰ ডাঙৰ যুদ্ধ। আৰু এই যুদ্ধ পঞ্চায়ত নিৰ্বাচনৰ আগৰ পৰাই ইতিমধ্যে অভিযান আৰম্ভ হৈ গৈছিল। এই যুদ্ধৰ বাবে যিসকল সেনাক নিয়োগ কৰা হৈছে, যিসকল সেনাপতিক বিভিন্ন বিভাগত দায়িত্ব দিয়া হৈছে, সেই সম্পৰ্কে বিজেপিয়ে বক্তব্য ৰাখিছে। মই বক্তব্য আগবঢ়াম, কিন্তু ইয়াৰ পূৰ্বে প্ৰিয় দৰ্শক, আজিৰ ভইচ অফ এডিটৰ ইন চিফৰ পৰা মই অনুপম চক্ৰৱৰ্তীয়ে বিদায় ল'ম। কাইলৈ নিশা ৮ বজাত আকৌ কিছু গুৰুত্বপূৰ্ণ বিষয় লৈ মই আপোনালোকৰ সন্মুখত আকৌ আহিম। মই বিদায় লৈছোঁ। বিদায়ৰ পূৰ্বে আগবঢ়াইছোঁ এই সেনাপতিৰ তালিকা সম্পৰ্কত, বিজেপিৰ সেনাপতিৰ তালিকা সম্পৰ্কত কি কয় শীৰ্ষ নেতৃত্বই, শুনক। ধন্যবাদ। দলটোৰ
প্ৰতি দলৰ পতাকাৰ তলত অধিকাধিক সমৰ্থক শুভাকাংক্ষীক কেনেকৈ সমবেত কৰাব পাৰোঁ, সেইটো প্ৰথম সকলোৰে লক্ষ্য বা উদ্দেশ্য হ'ব। আৰু সাংগঠনিক কাম কাজখিনিত যাতে এখেতসকলৰ যিটো অভিজ্ঞতা মই দেখিছোঁ, সকলোৰে অভিজ্ঞতা আছে, গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আছে, গতিকে সকলোৱে কমিউনিটিটোৰো চিন্তা কৰিব, লগে লগে আমাৰ সামগ্ৰিকভাৱে অসমখনৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ কথাখিনি চিন্তা কৰি আগবাঢ়িম। আমি অনুৰোধ কৰিছিলোঁ কেন্দ্ৰীয় সভাপতি নাডা ডাঙৰীয়া সন্তোষজীক, আৰু সেই অনুৰোধ তেখেতসকলে যিহেতু আমাৰ সমাগত বিধানসভাৰ নিৰ্বাচন 2026, সেই হেতুকে আমাক দুগৰাকী উপসভাপতি, এগৰাকী সাধাৰণ সম্পাদক আৰু দুগৰাকী সম্পাদক, আমাৰ একেবাৰে সৰু কমিটি, কংগ্ৰেছৰ নিচিনা নহয়। আকৌ কংগ্ৰেছত 30জনমান জেনেৰেল ছেক্ৰেটাৰী থাকে, আমাৰ 3জনতে সীমাবদ্ধ আছিল, এজন কিবাকৈ মানে নিৰ্বাচন কাৰণে বঢ়াইছোঁ, গতিকে সেইটোৱে আৰু। গতিকে আমি আমাৰ যিটো টীম, মই ভাবোঁ যে এইটো এটা আগন্তুক দিনত আমি একে চিন্তাৰে, একে সংকল্পৰে, সমান লক্ষ্য, সমান আকাংক্ষাৰে আমি আমাৰ তৃতীয়টো কাৰ্যকালত যাতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰোঁতে নিজৰ শক্তি আৰু সামৰ্থ্য, সাধ্য আৰু সাধনাৰে সফলতা অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ টীমে কোনো চেষ্টা আমি ক্ৰুটি নকৰোঁ। 24/7 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয়তাৰে দেশ আৰু দলৰ হকে আমি কাম কৰিবৰ কাৰণে সাজু হৈছোঁ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস এই টীমটোৰ ওপৰত, এই টীমটোৱে বহুত অভিজ্ঞতা আছে, দক্ষতা আছে, গতিকে টীমটোৰ জৰিয়তে আমি আমাৰ দলীয় যিখিনি সাংগঠনিক দিশ, সেই দিশখিনি আমি সৰ্বস্তৰত একেবাৰে তৃণমূল পৰ্যায়, বুথ পৰ্যায়ৰ পৰা আমাৰ শক্তি কেন্দ্ৰ, মণ্ডল, জিলা, ৰাজ্যিক সকলো স্তৰতে আমি সফলতা অৰ্জন কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। মৰ্চাখিনি 10 দিনমান চাগে লাগিব, মানে এনেকুৱা আমি একজেক্টলি ডেট ক'ব নোৱাৰোঁ, কিন্তু বহুত দেৰি নহ'ব চাগে, 10 দিনমানৰ ভিতৰত হৈ যাব লাগে। তাৰ লগে লগে আমাৰ যিখন কাৰ্যনিৰ্বাহক সমিতি, অন্যান্য বিভিন্ন দায়িত্ব আছে আমাৰ, আৰু কেইবাটাও গুৰু দায়িত্ব আছে, কিন্তু এইটো ষ্ট্ৰাকচাৰটো নেশ্যনেল বিজেপিৰ যিটো ষ্ট্ৰাকচাৰ, ইয়াত হয়তো আৰু কিছুমান জইণ্ট কনভেনাৰ, জইণ্ট ইনচাৰ্জৰ নামো আমি সোমাম, কিন্তু নেশ্যনেল ষ্ট্ৰাকচাৰ যিটো কমিটিৰ, সেইমতেহে এইটো আমি কৰিছোঁ। ইয়াত আৰু বহু জ্যেষ্ঠ কাৰ্যকৰ্তাৰ নাম, ষ্টেট অফিচ বিয়াৰতো কেইজনমান সোমাব, আৰু বিভিন্ন বিভাগ, বিভিন্ন আমাৰ কোষ, চেল, এইবিলাকৰো দায়িত্ব আমি সোনকালে অৰ্পণ কৰিম। তাৰ মাজৰ পৰা আমাৰ দক্ষ আৰু আমাৰ অভিজ্ঞতাপুষ্ট কাৰ্যকৰ্তাক আমি আগন্তুক দিনত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আৰু আমাৰ বিষয়ববীয়া আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মাজৰ পৰা জিলাসমূহৰ প্ৰভাৰী, সহপ্ৰভাৰী ইত্যাদি আমি নিযুক্তি প্ৰদান কৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও শুভেচ্ছা দিছে, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াও শুভেচ্ছা জ্ঞাপন কৰিছে, মোক তেখেতসকলে জনাইছে যে আমাৰ ফালৰ পৰাও তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিব। গতিকে আমি টীম হিচাপে আগন্তুক দিনত আমাৰ দলটোৰ যিটো জীৱন্ত স্বৰূপ, এই জীৱন্ত স্বৰূপটোক আমি আৰু শক্তিশালী কৰিম, আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ, আটাইতকৈ সৰু জনগোষ্ঠীটোৰ হকেও আমি অনাগত দিনত আমাৰ যিটো দলৰ সিদ্ধান্ত নীতি, সবকা সাথ সবকা বিকাশ, এইটো নীতিক আমি সাৰোগত কৰি এই মন্ত্ৰক আমি সন্মুখত ৰাখি আগবাঢ়ি যাওঁ। হ'ব তেন্তে, আৰুতো নাই ৰাজুদা, বেলেগ কৰিব লাগে। চাওক, এটা কথাত আমি সকলোৱে
একমত হ'ব লাগিব যে বিষয় বাবদ যিসকল আহিলে তেওঁলোকে দলটোৰ নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকে বেছি সময় দলৰ পৰিকল্পনা মতে আগবাঢ়িব লাগিব। গতিকে তাত কোনো ব্যক্তি বা কোনো বিশেষ হিচাপে নাই। গতিকে সকলোৱে বেছিতকৈ বেছি সময় সংগঠনৰ হকে তেওঁলোকে ইয়াত সময় নিয়োজন কৰিব লাগিব, ইনভেষ্ট কৰিব লাগিব। গতিকে সেইটো কাৰণে এনেকুৱা কোনো আমাৰ মানে কোনো বনচাইনো কৰিব লগা হোৱা নাই যে আমি ইলেকশ্যন নেখেলোঁ, এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই। গতিকে আমাৰ দলৰ সিদ্ধান্ত হ'ব, দলৰ সিদ্ধান্ত অনুসৰি আমাৰ সিদ্ধান্তক এই টীমে মূৰ পাতি ল'ব। যি সিদ্ধান্ত দিব দলে, আমাৰ টীমটোৱে অনাগত দিনত তেওঁলোকে দলৰ নীতি আৰু দলৰ সিদ্ধান্ত 100% তেওঁলোকে মানি আগবাঢ়িব। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত 2025 জানুৱাৰী 17 তাৰিখে দলৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ ওপৰত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু পৰৱৰ্তী সময়ত আমাৰ দলীয় যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি আমাৰ ৰাজ্যিক বিষয়ববীয়াৰ নিযুক্তি হ'ব লাগে আৰু ইতিমধ্যে মাননীয় ৰাষ্ট্ৰীয় সভাপতি